হেল্ল' ষ্টুডেণ্টছ, কি খবৰ? আশা কৰোঁ ভালেই। এই ভিডিঅ'টোত মই তোমালোকক আজি ক্লাছ 12 ছায়েন্স ষ্টুডেণ্টৰ বাবে বেষ্ট বুকছ কিছুমান ছাজেষ্ট কৰিম। চ' তোমালোকে যদি এবাৰ ক্লাছ 12ত আছা তে তোমালোকে এই ভিডিঅ'টো চাই ল'বা, বহুত হেল্প হ'ব। তোমালোকৰ বহুত পইচা ৱেষ্ট হোৱাৰ পৰা বাচি যাব, ঠিক আছে? চ' ইয়াত মই আছামিজ, ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এই গোটেই বুকসমূহৰ কিতাপসমূহৰ বাবে ছাবজেক্টসমূহৰ বাবে কি কি বুক ল'ব লাগিব সেয়া তোমালোকক ক'ম। ইয়াত মই মেথছটো ইনক্লুড নকৰোঁ, কাৰণ মই মেথছ ষ্টুডেণ্ট নাছিলোঁ। চ' মই ক'ব নোৱাৰিম মেথছৰ বাবে কি কি ভাল, কি কি বেয়া। চ' আছামিছৰ বাবে তোমালোকে মডেল কুৱেশ্যন এণ্ড আনচাৰ্ছ বাই দাস এণ্ড ভূঞা এই বুকখন ল'ব পাৰিবা, ল'বা। কাৰণ এই বুকখনত তোমালোকৰ যিবোৰ প্ৰিভিয়াছ ইয়েৰত অহা কুৱেশ্যন তাৰ আনচাৰ পাবা, লগতে তোমালোকে প্ৰিভিয়াছ ইয়েৰৰ চলিউশ্যন পাই যাবা, প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনৰ পৰা ফুল চলিউশ্যন পাই যাবা। এই বুকখন এনেকুৱা দেখা যায়, তোমালোকে ইংলিছৰ বাবেও এখন পাই যাবা ধুনীয়াকৈ, ঠিক আছে? এই বুকখনৰ পিছ চাইডে ধুনীয়াকৈ তোমালোকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰৰ চলিউশ্যন দিয়া থাকে। লগতে তোমালোকে অসমীয়াৰ বাবে এনেকুৱা GBD গাইড এখন লৈ ল'বা, যাতে তোমালোকৰ কুৱেশ্যন এণ্ড আনচাৰসমূহ বিচাৰিবলৈ প্ৰব্লেম নহয়, ঠিক আছে? কাৰণ কিমাননো মাথা বেয়া কৰি থাকিবা কুৱেশ্যন এণ্ড আনচাৰ বিচাৰি ন। চ' ডাইৰেক্টলি ইয়াৰ পৰাই চাই ল'ব পাৰিবা, আৰু তোমালোকে নিলিখাকৈও পৰীক্ষা দিয়াৰ পৰা চাই ভাল স্ক'ৰ কৰিব পাৰিবা। দেন আহোঁ ইংলিছলৈ। ইংলিছৰ বাবেও তেনেকুৱা মডেল কুৱেশ্যন এণ্ড আনচাৰ্ছ বাই দাস এণ্ড ভূঞা এখন পাই যাবা, আৰু GBD গাইড এখন পাই যাবা। ফিজিক্সৰ বাবে তোমালোকে এক্সাম মাষ্টাৰ এখন ল'বা। মই দেখাই দি আছোঁ এক্সাম মাষ্টাৰখন কেনেকুৱা হয়। এখন কেমেষ্ট্ৰি এক্সাম মাষ্টাৰ তোমালোকে ফিজিক্সৰ বাবেও পাই যাবা। এই এক্সাম মাষ্টাৰৰ বিশেষত্ব হ'ল ইয়াত সকলো প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন এণ্ড আনচাৰ্ছসমূহ দিয়া থাকে, যিবোৰ ৰিচেণ্টলি আহি গ'ল। আৰু লগতে তোমালোকে এই ফিজিক্সৰ ধুনীয়া ধুনীয়া কনচেপ্টসমূহ সেই কনচেপ্টসমূহ ধুনীয়াকৈ বৰ্ণনা কৰি দিয়া থাকে, শ্বৰ্টতে ধুনীয়াকৈ তোমালোকক এক্সপ্লেইন কৰি দিয়া থাকে থিয়ৰিসমূহ। আৰু প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনৰ লগত তোমালোকৰ মডেল কুৱেশ্যন যদি এক্সট্ৰা কুৱেশ্যন প্ৰেক্টিছ কৰিব বিচাৰা সেয়াও আছে। আৰু তোমালোকৰ আগৰ যিবোৰ আহি গ'ল ফিজিক্সৰ কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰসমূহ সম্পূৰ্ণ চলিউশ্যন আছে, ঠিক আছে? তেনেকৈ কেমেষ্ট্ৰিৰ বাবেও তোমালোকে এক্সাম মাষ্টাৰ ইউজ কৰিব পাৰা। আৰু তোমালোকে যদি ফিজিক্স আৰু কেমেষ্ট্ৰিৰ বাবে ইনটেক্স কুৱেশ্যন আৰু এক্সাৰচাইজৰ কুৱেশ্যনৰ বাবে বুক বিচাৰি আছা তেন্তে ল'ব পাৰা, বাট মই ছাজেষ্ট কৰিম নল'বা। কাৰণ যদি তোমালোকে অনলাইনতে পাই যাবা এই কুৱেশ্যন আনচাৰবোৰ, হয়, এক্সাৰচাইজ আৰু ইনটেক্স কুৱেশ্যনৰ আনচাৰবোৰ অনলাইনতে পাই যাবা। চ' তোমালোকে বুক কিনি আনি পইচা খৰচ কৰিব লাভ নাই। চ' যদি তোমালোকে খোজা ল'ব পাৰা, বাট মই ছাজেষ্ট কৰিম নল'বা। বায়'লজিৰ বাবেও তোমালোকে এনেকুৱা এক্সাম মাষ্টাৰ এখন পাই যাবা। আৰু মই ক'লোৱেই এক্সাম মাষ্টাৰখন কিয় ইমান দৰকাৰ। তোমালোকে বায়'লজিৰ কাৰণে ইনটেক্স কুৱেশ্যন আৰু এক্সাৰচাইজ কুৱেশ্যনবোৰ চাব নালাগে, কাৰণ এইবোৰ ইম্পৰ্টেণ্ট নহয়। বায়'লজিটো এনেও ইনটেক্স কুৱেশ্যন নায়েই, বাট এক্সাৰচাইজ কুৱেশ্যন আছে, যিবোৰ তোমালোকে চাব নালাগে কাৰণ ইম্পৰ্টেণ্ট নহয়। খালি চেপ্টাৰটো ভালকৈ পঢ়ি যাবা আৰু কনচেপ্টখিনি ক্লিয়াৰ কৰিবা। এতিয়া মেথছৰ বাবেতো ক'লোৱেই মই নাজানো ভালকৈ, কাৰণ মই মেথছ নাছিল মই মেথছ 4th কৰিছিলোঁ। এতিয়া তোমালোকে কুৱেশ্যন বেংক এখনো ল'ব পাৰা, কাৰণ কুৱেশ্যন বেংকখন ল'লে তোমালোকে তাত আগত প্ৰিভিয়াছ ইয়েৰত কি কি কুৱেশ্যন আহিছিল, কেনেধৰণৰ কুৱেশ্যন আহিছিল সকলো পাই যাবা। কুৱেশ্যন বেংকখন তোমালোকে ইংলিছ আৰু আছামিজ মিডিয়াম দুয়োটাতে পাবা। চ' লৈ ল'বা, ভাল হয়। এতিয়া এডিশ্যনেল মই কিছুমান কথা লিখিছোঁ তোমালোকৰ বাবে। এক্সাম মাষ্টাৰ যি মই ক'লোঁ এতিয়া এক্সাম মাষ্টাৰৰ বিষয়ে ফিজিক্স আৰু কেমেষ্ট্ৰি আৰু বায়'লজিৰ, সেইকেইটা অকল ইংলিছ মিডিয়াম ষ্টুডেণ্টছৰ বাবে, কাৰণ আছামিজ মিডিয়ামৰ ষ্টুডেণ্টছৰ বাবে এক্সাম মাষ্টাৰ সেইখন নাই। আৰু মই এই ভিডিঅ'টো বনাইছোঁ এই ভিডিঅ'টো বনোৱাৰ মোৰ এইম হ'ল তোমালোকৰ মানি বচোৱা, পইচা বচোৱা, আৰু তোমালোকক বেষ্ট গাইডেঞ্চ প্ৰভাইড কৰা বুক ৰিলেটেড। চ' ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক বাটনটো প্ৰেছ কৰি দিবা আৰু ছাবস্ক্ৰাইবো প্ৰেছ কৰি দিবা। আৰু তোমালোকক যদি ছাবজেক্ট ৱাইজ ষ্ট্ৰেটেজি ভিডিঅ' লাগে তেন্তে মোৰ চেনেলটো ভিজিট কৰা, নহ'লে ডেছক্ৰিপশ্যনত লিংক পাবা। চ' থেংক ইউ।